চৰাইদেউ জিলাৰ হাপেখাতি আৰক্ষী থানাৰ অন্তৰ্গত তাইৰাই গাঁৱত চাঞ্চল্যকৰ ঘটনা। বিৰাজ গগৈ নামৰ লোকজনে সুৰাৰ ৰাগীত মাতাল হৈ ঘৰত পত্নীক টকা বিচাৰি উপদ্ৰৱ চলায়। তাৰ পিছতেই পুত্ৰৰ সৈতে তৰ্ক বিতৰ্ক হৈ পাছত পিতৃয়ে পুত্ৰক গুৰুতৰভাৱে প্ৰহাৰ কৰি পথাৰত পেলাই থয়। পৰিয়ালৰ লোকে অচেতন অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনাৰ সন্দৰ্ভত থানাত দাখিল কৰা হৈছে এজাহাৰ। সম্প্ৰতি যুৱকজনক উন্নত চিকিৎসাৰ বাবে কি হৈছিলে ঘটনাটো মানে বাপেকে মাল খাই আহিছিলে। মাল খাই আহোঁতে মানে আহিলে, তাৰপিছত পইচা কথা কৈছিলে, পইচা কেলে মাল খাব লাগে নি বুলি ক'লে। কোৱাৰ লগে লগে ই মানে চকীখন দাঙি দিছিলে। তাৰপৰা চকীখন মই পেলাই ধৰিলোঁ। তাৰপিছত ইও দুখামান কথা ক'লে আৰু কোৱা দেখি পাছত মানে এইফালৰ পৰা আহোঁতে চকীখন মানে ভাঙি থাকোঁতে মোক পিঠিতে লাগিলে। লগা দেখি সেইফালেদি গুচি গ'লগৈ। তাৰপিছত ডাঙৰটো কি হৈছেনো বুলি আহিলে। অহাৰ লগে লগে দৌৰ মাৰি গ'লে, ইমান কি মাৰিলে গমেই নাপালোঁ। তাৰপিছত মই আকৌ দৌৰ মাৰি গৈছোঁ। তেতিয়া ডাঙৰটো পিটি আছে, গোটেইবোৰ হাত চাত ফালি দিলে। এতিয়া আকৌ খুব পিটিছে, মাৰিছে। এইজন ডাঙৰ ল'ৰা? অঁ, ডাঙৰ হয়। এইজন কেনো? এই 2 নম্বৰ হয়। এতিয়া দেউতাক ক'লৈ গ'ল? দেউতাক ঘৰতে আছিলে। অঁ, এতিয়া মানে বেছি ইনজৰ্ড হৈছে নেকি? বেছি মানে ক'ত মাৰিলে সিমান তাৰমানে নেপালোঁ। মানে পথাৰত পেট পেলাই পঢ়ি আছে, উশাহ চোশাহ বন্ধ, মুখে চুখে ফেন ওলাই গৈছে। তাৰপিছত আকৌ ধৰিবলৈ যাওঁতে ই আকৌ পিটিছে। তাৰপৰা মই গৈ পেলাই এনেকৈ ধৰি প্ৰায় এনেকৈ মাৰপিট হৈ থাকে নেকি? মাৰপিট মানে তেনেকৈ মাৰপিট নহয়, মানে অকল ল'ৰাকেইটাক পইচা লাগে বুলি কয়। আৰু সিও কামলৈ যায় বাৰু। কি নাম বাপেকৰ? বাপেকৰ নালিয়া গগৈ। ল'ৰাটোৰ নাম? ইয়াৰ নাম বিৰাজ গগৈ। কিহত কাম কৰে? ক'ত কাম কৰে? কাম কৰি মানে গিনপ্লাত আছিলে। গিনপ্লাত যাওঁতে সেই ভৰিটো ভাগিছিলে বহাগৰ বিহুতেই। বা এতিয়া ঘৰতে থাকে। মানে মাল নেখালে একো নাই, মাল নেখালে একো মাতে নিদিয়ে, একো নকৰে, ঘৰতে থাকে। কিন্তু মাল যদি খাই যায়, মানে লগৰ সংগৰ লগত মাল চাল খালে মেলিলে তেতিয়া খুব মাৰিম কাটিম, মানে দা বিচাৰে, কাটিম মাৰিম, তেনেকুৱা কৰি থাকে। মানে বেয়া বেয়া মাতখন, অভদ্ৰ মাতবোৰ মাতে। ল'ৰাই সহিব নোৱাৰে, কি কৈছে বুলি ক'লে ল'ৰাৰ লগতে যুঁজে। তেনেকুৱা। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।